ত্যাগৰ বাণীৰে সম্প্ৰীতিৰ আহ্বান। মানৱীয়তাৰ বাৰ্তাৰে ঈদ উল আজহা। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে শনিবাৰে ইছলাম ধৰ্মী লোকসকলে উলহ মালহেৰে পালন কৰিলে ঈদ উল আজহা। কুৰবানী অৰ্থাৎ ত্যাগৰ ঈদ হিচাপে পালন কৰা ঈদ উল আজহা উপলক্ষে ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ উদ্দীপনা। আকৰ্ষণীয়কৈ সজাই পৰাই তোলা ঈদগাহ মৈদামসমূহত এয়া ঈদৰ আনন্দ। পবিত্ৰ ক্ষণত ইজনে সিজনৰ সৈতে বিনিময় কৰিছে শুভেচ্ছা বাৰ্তা। সকলো মানুহৰ কাৰণে আজি মানে ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু চালামো জনাইছোঁ। প্ৰত্যেকৰ কাৰণে এই ঈদ উল আজহাৰ যিটো ঈদৰ দিন, এইটো চবৰ কাৰণে মানে খুচিৰ এটা দিন হওক বুলি মই আশা কৰিছোঁ। এই দোৱাৰ মাজত বিশ্বৰ শান্তিৰ বাবে মানে দোৱা কৰা হয়। সকলো যাতে কোনো জাতি ধৰ্ম লৈ পেলাই কোনো মাত নাই, সকলো যাতে আমি মিলা প্ৰীতি হিচাপে মানে কেনেকুৱা জিন্দগীটো আমি কটাব পাৰোঁ, অতিবাহিত কৰিব পাৰোঁ, কেনেকুৱা আমি চব ভাই হিচাপে কেনেকুৱা আমি মানে থাকিব পাৰোঁ। ভাতৃত্ববোধ আৰু একতাৰ বাণীৰে ঈদগাহ মৈদানত একত্ৰিত হৈ আদায় কৰিলে সমূহীয়া নামাজ। ধৰ্মীয় পৰম্পৰাৰ উদ্ধৃতিৰে ৰীতি নীতিৰ জৰিয়তে দোৱা কৰিলে বিশ্ব শান্তিৰ বাবে। ঈদ উল আজহাৰ এই সময়তে ঈদৰ নামাজৰ পিছতে কোৰবানীৰ ব্যৱস্থা আছে আৰু যি দেশত যি ঠাইত যি ধৰণৰ মানে জীৱ জন্তু মানে আছে, যিটো মানে আমাৰ ইছলামিক শৰীয়ত মতে কোৰবানী কৰিব পাৰি, আৰু সেই যিসকল ধনাঢ্য ব্যক্তি আৰু সেইসকলৰ ওপৰত এই এটা জন্তু কোৰবানী কৰাটো ৱাজিব। আৰু এই ঈদটো এইকাৰণে তাৎপৰ্যপূৰ্ণ যে এই মাহতে পবিত্ৰ হজ সমাপন হয়। পৰম কৰুণাময় আল্লাহ তাআলাৰ ওচৰত যে বিশ্বত শান্তি আহক, সকলোৱে মিলা প্ৰীতিৰে সৈতে এই বিশ্বত বসবাস কৰক, আৰু সেইটোৰ কাৰণে সমূহীয়াভাৱে দোৱা হৈছে। শনিবাৰে পুৱাৰে পৰা ঈদ উল আজহা উপলক্ষে যোৰহাট, বটদ্ৰৱা, বিশ্বনাথ, কাজিৰঙা, কামপুৰ, বিজনী, ৰূপহীহাট, শিলচৰ, ৰঙিয়া, লংকা, ডিফু, হাইলাকান্দি, ধুবুৰী, হাটশিঙিবাৰীকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এইদৰে উৎসাহ উদ্দীপনাৰে ঈদ উল আজহা উদযাপনত ব্যস্ত হ'ল ইছলাম ধৰ্মাৱলম্বী ৰাইজ। এই নামাজত ৰাজ্যৰ বাবে, দেশৰ বাবে আৰু সকলোৰে বাবে ইমাম চাহেবে দোৱা কৰিছে। গতিকে এই ত্যাগৰ উৎসৱৰ দিনাখন আমি সকলোৰে বাবে দোৱা কৰিছোঁ যাতে আমাৰ ৰাজ্যখন, আমাৰ দেশখন যাতে সকলো ক্ষেত্ৰত আগবাঢ়ি যাওক। কেৱল নামে ৰতি দিনে ৰাতি লবা নাম নকৰিবা ক্ষতি। একেই পৰিৱেশ মহানগৰীৰ ঈদগাহ মৈদামসমূহতো। ত্যাগ আৰু সম্প্ৰীতিৰ বাৰ্তাৰে ইছলাম ধৰ্মী ৰাইজে ঈদ উল আজহা উপলক্ষে আদায় কৰিলে সমূহীয়া নামাজ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।